তাৰমানে আজি কলগাছি চাৰিআলি চকত সিরাজ আর খলিল এই দুটায় আপনার পানির বোতল আৰু খোৱা বস্তু আৰু পইচা পাতি তাৰমানে এই চাৰ দোকানত বহি পেলাই তাৰমানে বিতৰণ কৰি আছে। এইটোতো কোনো সংবিধানত নাখাটে যে আজিৰ দিনত মানে এই ধৰণৰ পইচা পাতি আৰু আপোনাৰ খোৱা বস্তু পানীৰ বটল এই ধৰণৰ বিতৰণ কৰা যাব, এইটোতো কোনো সংবিধানত নাই। তাৰপিছত পুলিচে খবৰ পাই পেলাই আহি চাৰ্কেল অফিচাৰ বা থানাৰ ওসি ছাৰে আহি গাড়ীটো চেজ কৰি লৈ গৈছে আৰু আপোনাৰ হেৰি এই সিৰাজে পলাই গৈছে ইয়াৰ পৰা। সিৰাজৰ ওচৰত টকা আছে, খলিলৰ ওচৰত টকা আছে, ই টকা বিলাবৰ কাৰণেই ইয়াতে আহিছে, টকা বিলাই আছে অলৰেডি ইয়াতে। কাৰ হৈ টকা বিলাই আছে? এই চেয়াৰমেনৰ হৈ টকা বিলাই আছে, TMC হৈ টকা বিলাই আছে। ইফালে পাব্লিকে ধৰক হেঁচে দেওয়াৰ পিছত সিহঁতে পলাই গৈছে ইয়াৰ পৰা, দৌৰি পলাইছে, পুলিচে ধৰিছে। গাড়ীটো থানায় চেজ কৰি লৈ গৈছে। কি বিচাৰে এতিয়া আমাৰ কলগাছি থানাৰ ওসি ছাৰ আছে, সিহঁতৰো বিচাৰ দিছোঁ আমি, সিহঁতে কি কৰে যাতে আচৰণ বিধি ভংগ কৰিছে, নিৰ্বাচনৰ আচৰণ মানে হেৰিটো ভংগ কৰিছে, গতিকে ইয়াৰ উচিত শাস্তি যিটো সেইটো আমাৰ পাব লাগে বা সেইটো তাক দিব লাগে। মই খবৰ পাইছোঁ আমাৰ কলগাছিয়া চাৰিআলিত TMCৰ হৈ পেলাই সিৰাজুল চাহাব আৰু খলিলুৰ ৰহমান এই দুয়োজনে কিছু পেকেট আৰু কিছু টকা পইচা বিতৰণ কৰি আৰম্ভ কৰিছিল। আৰু খবৰ পাই পেলাই আমাৰ সাংবাদিক বন্ধুসকলে গ'ল, আমাৰ SDC চাহাবো আহিল, গাড়ী জব্দ কৰিলে বুলি আমি গম পাইছোঁ আৰু তেওঁলোকে ইতিমধ্যে পলাই হাৰিলে। এই ধৰণৰ আজি নিৰ্বাচনৰ দিন, আজি আমি এটা মাহ আমি নিজৰ হৈ প্ৰচাৰ কৰিছোঁ আৰু সেই প্ৰচাৰত যিসকলৰ ভাল লাগে তেওঁলোকে ভোট দিব, কিন্তু ভোট দিয়াটো আমাৰ দায়িত্ব, আমি সকলোৱে ভোট দিব লাগে। আমি শিক্ষিত মানুহে এই ধৰণৰ কাম কৰাটো এইটো গৰিহণাৰ যোগ্য আৰু যাতে কোনেও এই ধৰণৰ কাম নকৰে, সকলোকে সুস্থভাৱে যাতে ভোট দিব পাৰে তাৰ কাৰণে আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।